এয়া আমি যে ৰাতিপুৱা সময়ত খোজকাঢ়ি আছোঁ, দৌৰি আছোঁ বা জিমত গৈ এক্সাৰচাইজ কৰি আছোঁ, তাৰ পাছত আমি কি খাইছোঁ? আমি বৰ বিষ খাইছোঁ। এটা ভিডিঅ' নিশ্চয় আপোনালোকে দেখা পাইছিল, যিটো ভিডিঅ'ত পটলত ৰং দি থকা হৈছে। এইবিলাক কাৰ কোন মহাজনৰ নাম কি? হায়দৰ আলী মাল এইবিলাক না? এই কি কালাৰ কিয় মিলাইছে? কি কালাৰ এইটো? ভাবকচোন বাৰু, কিমান আচৰিত কথা। আজিৰ পৰা প্ৰায় 20 বছৰ 25 বছৰ আগতে এনেকুৱা কাহানিও আমি দেখা নাছিলোঁ, বা কিছুদিনৰ আগলৈকো আমি দেখা নাছিলোঁ। এতিয়া পটলত ৰং দিয়া হৈছে, যি পটল চব্জি হিচাপে আমি খাওঁ। এনেকুৱা বহুত বস্তু দেখা পাব, যেতিয়া আপুনি ভিতৰুৱা অঞ্চলত য'ত খেতি কৰে তাত কেনেকুৱা সাৰ প্ৰয়োগ কৰা হয় দেখিলে আপোনাৰ মানে আচৰিত হৈ যাব আপুনি। এনেকুৱা সাৰ প্ৰয়োগ কৰা হৈছে, আমাৰ মানুহবিলাকক বেমাৰী কৰা হৈছে। আৰু যিটো বস্তু সঁচাকৈয়ে ভাবিবলগীয়া, চিন্তা কৰিবলগীয়া, আৰু চৰকাৰৰ কিন্তু কৰিবলগীয়া বহুত কাম আছে এই ক্ষেত্ৰত। কাৰণ এই যে সাৰ প্ৰয়োগ কৰা হৈছে, এই যে পটলত ৰং দিয়া হৈছে, এই কথাটো কিন্তু সঁচাকৈ মানি ল'ব নোৱাৰি। কাৰণ আমি মানুহ শ্ৰেষ্ঠ বুলি কওঁ, আৰু মানুহেই যেতিয়া আজি এই আমাৰ খোৱা বস্তুবিলাকৰ বেপাৰ কৰাত যেতিয়া নেকি লাগি গৈছে, আৰু তাক এনেকুৱা বস্তু প্ৰয়োগ কৰা হৈছে, এনেকুৱা সাৰ প্ৰয়োগ কৰা হৈছে, যাৰ দ্বাৰা মানুহৰ ক্ষতি হ'ব। ভাবকচোন বাৰু, এই যে গুৱাহাটীত 20 লাখ 25 লাখ মানুহ থাকে, বৰপেটাৰ পৰা চব্জি আহে, সেই বৰপেটাৰ পৰা অহা চব্জি এই 20-25 লাখ মানুহে খায়, য'ত খেতি নাই। আজি কি খাইছে সেই মানুহখিনিয়ে? সেই মানুহখিনিয়ে হয়, হ'ব পাৰে যে মানুহে ৰাতিপুৱা সময়ত নিজৰ শৰীৰৰ যত্নৰ কাৰণে জিম কৰিছে, কোনোবাই দৌৰিছে। আমি যেনেকৈ ঘামি আছোঁ দেখিছেনে? আমি ৰাতিপুৱা সময়ত এক্সাৰচাইজ কৰিছোঁ, দৌৰিছোঁ, কোনোবাই জিম কৰিছে, কিন্তু আমি খাইছোঁ কি? আমি ঘৰলৈ গৈ পেলাই আমি সেই সাৰ দিয়া বস্তুবিলাকে খাবলগীয়া হৈছে। গতিকে এই যে অতিমাত্ৰা সাৰ প্ৰয়োগ কৰা হৈছে, এই অতিমাত্ৰা সাৰৰ ক্ষেত্ৰত চৰকাৰৰ কিন্তু কৰিবলগীয়া আছে। চৰকাৰে চাওক এইবিলাক বস্তু, যে এটা নিৰ্দিষ্ট পৰিমাণৰ সাৰহে এজন খেতিয়কে প্ৰয়োগ কৰিব পাৰিব, যাতে তাতকৈ অধিক সাৰ প্ৰয়োগ কৰিব নোৱাৰে, যিটো এজন মানুহৰ শৰীৰৰ কাৰণে হাৰ্মফুল। এই পটলত ৰং দিয়া এই যিটো ভিডিঅ', এই ভিডিঅ'টোৱে সঁচাকৈ বহুতৰ মনত এটা চিন্তাত পেলাইছে, যে এনেকৈনো আজি ডেটত বজাৰত পটল বিক্ৰী কৰা হয়। আপুনি সঁচাকৈ ভাবিব লগা এটা কথা, যিটো কথাই আপোনাৰ আহিবলগীয়া নতুন প্ৰজন্মটোক, নতুন এই যি ল'ৰা ছোৱালী ভৱিষ্যতটোৰ কাৰণে কিন্তু চিন্তা কৰিব লগা কথা। কাৰণ আজি 2026, 2050 চনলৈ আৰু কি হৈ যাব, কেনেকুৱা সাৰ প্ৰয়োগ কৰা হ'ব। সেইকাৰণে আমি যে সদায় কৈ থাকোঁ যে পথাৰ আমাৰ বজাৰ আমাৰ, কাৰ্যক্ষেত্ৰত সেইবিলাক হয়নে? কেতিয়াও নহয়। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান দিয়ে আমি ৰখি যাওঁ। আমাৰ অসমীয়া মানুহে কেইটামান ধানৰ খেতি কৰাৰ বাহিৰে শাক পাচলি খেতি কৰা ভাল খেতিয়ক, উৎকৃষ্ট কৃষক শুনিছেনে আপুনি? খুব কম শুনিব। যিকেইটা শুনিব, খুব কম শুনিব। ইমান উৎকৃষ্ট কৃষক আপুনি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ ভিতৰত আপুনি বিচাৰি নাপায়। ইয়াৰ কাৰণটো কি? সেই কাৰণটো বিশ্লেষণ কৰিব লাগিব আমাৰ এই বৰমূৰীয়াসকলে, চৰকাৰে, কৃষি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীসকলে এই বস্তুটো বিশ্লেষণ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো বিশ্লেষণ কৰিব লাগিব, যে কিয় আজি আমাৰ অসমীয়া মানুহে, খিলঞ্জীয়া মানুহে এই শাক পাচলিৰ যিখন বজাৰ, সেই বজাৰখনত কিয় দখল কৰিব পৰা নাই। মাছৰ ক্ষেত্ৰত বহুতে ফিচাৰী খান্দিছে, মাছৰ ক্ষেত্ৰতো তেনেকুৱা একেই সাৰ প্ৰয়োগ কৰা হৈছে। ভাবিলে আচৰিত লগা কথা। আৰু এই যিটো মই ভিডিঅ'টো দিছোঁ আপোনালোকক, এই কথাটোৱে এটা সাধাৰণ উদাহৰণহে। এই যে পটলত ৰং দিয়াটো, এইটো সাধাৰণ উদাহৰণহে। ইয়াৰ উপৰিও মই যে কৈছোঁ আপোনালোকক, আপুনি যাওক বজাৰৰ, আপুনি গাঁৱৰ ভিতৰলৈ যাওক, গাঁৱৰ ভিতৰত আপুনি দেখিব বহু মুছলমান গাঁৱত আপোনাৰ বহুত খেতিয়কে আপোনাৰ কিমান সাৰ প্ৰয়োগ কৰিছে, যি সাৰ আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। ইয়াৰ কাৰণে কিন্তু আমাৰ চৰকাৰখনে কৰিবলগীয়া আছে, ইয়াক নাকি লগাব লাগিব।
যে অধিক মাত্ৰাত সাৰ প্ৰয়োগ কৰিব নোৱাৰিব। সাৰৰ দোকানীয়ে এজন কৃষকক ইমানখিনিয়ে সাৰ দিব পাৰিব যিখিনি প্ৰয়োজন। যেই বিঘা মাটি আছে সেই বিঘাৰ ওপৰত মানে এটা নিৰ্দিষ্ট হেৰি কৰিহে মানে জুখিহে তাক সাৰ দিব পাৰিব। অধিক মাত্ৰাত সাৰ প্ৰয়োগ কৰিছে। ফিছাৰীত আপোনাৰ মাছ খাবই নোৱাৰে। মাছত আপোনাৰ যিটো একচুৱেলি এটা ফিছাৰীত এবিঘা ফিছাৰীত প্ৰায় 3 কেজি ইউৰিয়াহে প্ৰয়োগ কৰিব পাৰে। কাৰণ ইউৰিয়াটো লাগে, কাৰণ ইয়াক যিটো খেলুৱৈ হয় সেই খেলুৱৈটো প্ৰস্তুত কৰিবৰ কাৰণে ইউৰিয়া লাগে। কিন্তু অধিক মাত্ৰাত বস্তাই বস্তাই সাৰ প্ৰয়োগ কৰিবলৈ কিন্তু চৰকাৰে কোৱা নাই বা এইটো নিয়ম নহয়। এজন মানুহক ক্ষতি কৰি আপুনি বৰ বিষ খুৱাব আৰু আমি খাই থাকিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে মই সেইকাৰণেই কৈছোঁ যে আমি অধিক সচেতন হ'ব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি। আমি ৰাতিপুৱা সময়ত মৰ্ণিং ৱাক কৰিছোঁ, দৌৰিছোঁ, কোনোবাই হয়তো জিম কৰিছে, কিন্তু আমি ঘৰলৈ গৈ খাইছোঁ কি? সেই বৰ বিষ উপায় খোৱা নাই জানো? সেইকাৰণে পৰাপক্ষত ঘৰত অকণমান হ'লেও নিজে খাব পৰাকৈ অকণমান হ'লেও খেতি কৰক। সেইটো এটা উত্তম উপায়। আৰু নতুবা চৰকাৰে কিন্তু ইয়াক নাকি লগাব হ'ল।